নমস্কাৰ ক্লাছ 10 ইংলিছৰ এখন এছে আছিলে দ্য ফেষ্টিভেল ইউ লাইক মোষ্ট বা ইয়'ৰ ফেভৰেট লোকেল ফেষ্টিভেল ইয়'ৰ ফেভৰেট ফেষ্টিভেল অৰ দ্য ফেষ্টিভেল ইন ইয়'ৰ এৰিয়া চ' এই গোটেইকেইটা টাইটেল হ'ব পাৰে আৰু বেলেগো টাইটেল হ'ব পাৰে সেইটোৰ ওপৰত তোমালোকে কুৱেশ্যনটো পালে গম পাবা আৰু যিটো আজি মই এছেখন দিছোঁ যিটো ফেষ্টিভেল ইউ লাইক মোষ্ট ত' তাৰ মই কমপ্লিট ক্লাছ 10 যিটো ষ্টেণ্ডাৰ্ড হয় আৰু তোমালোকৰ এক্সামৰ যিটো মাৰ্কছ আহে কমপ্লিট মাৰ্কছ অৰিয়েণ্টেড আৰু তোমাৰ তাত কিমান পেৰাগ্ৰাফ লিখিব লাগিব প্ৰতিটো পইণ্ট কেনেকৈ লিখিব লাগিব একদম চিম্পল ইংলিছত আৰু টু দা পইণ্ট এনচাৰ কৰি মই তোমালোকে এছেখন দিছোঁ গতিকে যিসকল ষ্টুডেণ্টে অলৰেডি এখন বেলেগ ৱেত প্ৰিপেয়াৰ কৰিলা তেওঁলোকে এইখিনি নকৰিলেও হ'ব কিন্তু কিছুমান ষ্টুডেণ্ট আছে যিসকলে হয়তো এতিয়াও এখন এছে আৰম্ভ কৰা নাই বা এছেখন বিচাৰিছিল বহুতকেইজন ষ্টুডেণ্টে গতিকে এইখনৰ পৰা তোমালোকে নিজে এছেখন ল'ব পাৰা আৰু মই বুকৰ পৰা দিছোঁ গতিকে মই ৰাইট ছাইডে পইণ্টছকেইটা দি দিছোঁ তোমালোকে সেইটো হিচাপে পইণ্টখিনি লিখিবা প্ৰথম যিটো পইণ্ট হ'ব সেইটো ইণ্ট্ৰডাকশ্যন হয় ইণ্ট্ৰডাকশ্যনৰ এনেকৈ হ'ব A festival in an occasion of joy. It brings about an atmosphere of joy and merriment all around. Festival may be local or national. So, এই ইণ্ট্ৰডাকশ্যন পাৰ্টত কি হয় ফেষ্টিভেলটো কি হয় সেই ফেষ্টিভেলৰ ওপৰত অলপ লিখিব লাগিব দ্য ৰিপাব্লিক ডে ইজ এ নেশ্যনেল ফেষ্টিভেল ৰিপাব্লিক ডেটো হৈছে নেশ্যনেল ফেষ্টিভেল মানে সমগ্ৰ দেশতে পালন কৰে দ্য দুৰ্গা পূজা ইজ এ লোকেল ফেষ্টিভেল ইভেন দো ইট ইজ অবজাৰ্ভ অভাৰ এ ভাষ্ট এৰিয়া অফ কাণ্ট্ৰি যদিও দুৰ্গা পূজাটো আমি লোকেল ফেষ্টিভেল বুলি কোৱা হয় কিন্তু আমাৰ দেশৰ বহুতকেইটা জেগাত দুৰ্গা পূজাটো পালন কৰা হয় দ্য বহাগ বিহু ইজ ছাচ এ লোকেল ফেষ্টিভেল অফ আছাম আৱাৰ ষ্টেট গতিকে কি ক'ল বহাগ বিহুটো আমাৰ অসমৰ এটা লোকেল ফেষ্টিভেল ইট ইজ অবজাৰ্ভ অল অভাৰ আছাম হুইচ উইথ মাছ পম্প এণ্ড গেইটি গতিকে আমাক গোটেই অসমত কি কৰা হয় এই বিহুটো আমি উদযাপন কৰোঁ ইণ্ট্ৰডাকশ্যনটো হৈ গ'ল যদি তোমালোকে পিছত দীঘল পোৱা দুটা এটা লাইন তলৰ ফালৰ পৰা স্কিপ কৰিব পাৰা নেক্সট হৈছে ডেছক্ৰিপশ্যন এতিয়া বিহুটো কি হয় সেইটো ক'ব লাগিব বিহু ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট ফেষ্টিভেল অফ আছাম ইট ইজ কল্ড দ্য নেশ্যনেল ফেষ্টিভেল অফ পিপল অফ আছাম দেয়াৰ আৰ 3 বিহুজ ইন এ ইয়েৰ The Kati Bihu is observing the last day of the month of Ahin. The Magh Bihu or the Bhogali Bihu begins on the last day of the month of Puh. And the Bohag Bihu begins the last day of the month of Sot and continues for a week. Description কি ক'লো বস্তুটো চাবা ইণ্ট্ৰডাকশ্যনত দিলোঁ বিহু ফেষ্টিভেল কি হয় ডেছক্ৰিপশ্যনত কি ক'বা বহাগ বিহুটোৰ কেইটা বিহু আছে আমি বিহুকেইটা কোনটো সময়ত পালন কৰা হয় সিমানখিনি গতিকে সেইখিনি তুমি লিখিব পাৰিবা নেক্সট হ'ল ডেছক্ৰিপশ্যনটো হৈ গ'ল ডেছক্ৰিপশ্যনৰ পিছত আহিব যে ফেষ্টিভেল ইউ লাইক মষ্ট এতিয়া তুমি কোনটো ফেষ্টিভেল ভাল পোৱা সেইটোতো লিখিব লাগিব অলৰেডি আমি বিহুৰ ওপৰত আমি আৰম্ভ কৰিলোঁ কিন্তু বিহুৰ এটা পাৰ্টিকুলাৰ বিহু বিষয়ে লিখিবা চ' সেই কথাখিনি ইয়াত লিখিছোঁ দ্য ফেষ্টিভেল আই লাইক মষ্ট ইজ দ্য বহাগ বিহু It is also called the Rongali Bihu and it is really a festival of spring. It is similar to the May festival of England and Spring festival in the northern India. এতিয়া কি হৈছে বহাগ বিহু কি বিহু বুলি কয় ৰঙালী বিহু সেইখিনি লিখিলোঁ কোনটো সময়ত হয় স্প্ৰিং টাইমত হয় আৰু ইংলেণ্ডৰ এটা মে' ফেষ্টিভেলৰ তাৰ লগত চিমিলাৰিটি আছে আৰু কিছুমান ফেষ্টিভেল নৰ্দাৰ্ণ ইণ্ডিয়াত হয় সেইখিনিৰ লগতো বহাগ বিহুৰ চিমিলাৰিটি আছে গতিকে তুমি ইণ্ট্ৰডাকশ্যন দিলা ডেছক্ৰিপশ্যন দিলা পইণ্টটো লৈ আহিলা যে মই এইটো বিহুৱে ভাল পাওঁ এতিয়া হাউ ইট অবজাৰ্ভড এতিয়া এই বিহুটো কেনেকৈ পালন কৰা হয় মানে বহাগ বিহুটো কি হয় সেইটোৰ বিষয়ে লিখিব লাগিব দ্য বহাগ বিহু ইজ অবজাৰ্ভ ইন এভৰি নুক এণ্ড কৰ্নাৰ অফ আছাম অসমৰ সকলো চুকে কোণে বহাগ বিহু হয় দ্য পিপল অফ আছাম অবজাৰ্ভিং উইথ এ পম্প এণ্ড গেইটি On the first day of the Bohag Bihu, they watch their cattle and worship them. আমি প্ৰথম দিনা কি কৰোঁ গৰু বিহু পালন কৰোঁ সেইটোৰ বিষয়ে দিছে On the second and third day, people make merriment of all kinds. সকলো ফালৰ পৰা আমি আনন্দ উদযাপন কৰোঁ They welcome this festival with a song and dance. People old and young alike put on new clothes. সকলোৱে নতুন কাপোৰ পিন্ধি আমি নৃত্য আৰু গানৰ মাজে বহাগ বিহু পালন কৰোঁ They eat cakes and other items of food made at home. ঘৰৰ বনোৱা কিছুমান খাদ্য আমি খাওঁ They present গামোচাs to one another. এতিয়া কিছুমান ফৰ্ম থাকে যিটোৰ ইংলিছ টাৰ্ম নাথাকে অসমীয়া টাৰ্মটোকে শুদ্ধকৈ লিখিবা গামোচাটো আমি কি কৰোঁ ওৱান আনাডাৰ আমি বহাগ বিহুৰ সময়ত দিওঁ সেইখিনি সকলোৱে জানা Groups of dancers and singers fill in the air with a song of joy. There is a joy of everyone. গতিকে আমি টু দ্য পইণ্ট কমপ্লিট বহাগ বিহুৰ এটা কি হয় কি নাই আমি কি খোৱা বোৱা কৰোঁ গামোচা ল'লোঁ নতুন কাপোৰ পিন্ধিলোঁ আমি পিঠা পনা খালোঁ আৰু গান গালোঁ বিহু গীত বিহু নৃত্য কৰি আমি ফেষ্টিভেলটো উদযাপন কৰিলোঁ হৈ গ'ল ডেছক্ৰিপশ্যনত হাউ ইট ইজ অবজাৰ্ভ চ' এইখিনি হৈ গ'ল নেক্সট কনক্লুজন ইম্পৰ্টেণ্ট পাৰ্ট থাকে তোমাৰ কনক্লুজনটো ইম্পৰ্টেণ্ট হয় ডেছক্ৰিপশ্যন ইম্পৰ্টেণ্ট হয়
আৰু হাউ ইট ইজ অবজাৰ্ভ ইম্পৰ্টেণ্ট ফেষ্টিভেলো লাইক মষ্ট সেইটো তুমি চিম্পল এটা বা দুটা লাইনতো লিখিব পাৰা তাত প্ৰব্লেম নহয় কিন্তু কনক্লুজন ভালকৈ লিখিবা কনক্লুজন কি সামৰণি মাৰিম এতিয়া কি ক'ম আই লাইক দ্য বহাগ বিহু ফেষ্টিভেল বিকজ ইট হেজ গট ছামথিং স্পেচিয়েল এবাউট ইট কি কাৰণে বহাগ বিহুৰ মাজৰ কিছুমান এটা ভাল লগা কিমান স্পেচিয়েলিটি আছে ইট ইজ দ্য ৱাইডেষ্ট এপিল পিপল অফ অল ৰেচেছ লেংগুৱেজ এণ্ড ৰিলিজন টেক পাৰ্ট অফ দিছ ফেষ্টিভেল সকলো জাতি ধৰ্মৰ ভাষা মানুহে এই বহাগ বিহুটো অসমত পালন কৰে ফেষ্টিভেল ইন আৱাৰ ষ্টেট বা ইন আছাম বুলিও দিব পাৰা it brings people together and make them forget their day-to-day differences বহাগ বিহুৱে সকলোকে কি হয় একতাটো বজাই ৰাখে সকলো মানুহকে ওচৰ চপাই আনে আৰু যিটো ডে-টু-ডে লাইফৰ যিটো আমাৰ ডিফাৰেন্স থাকে সেইটো আমি কমাই আনে ঐক্য আমাৰ মানুহৰ মাজত একতা আহে it develop the spirit of love amity and brotherhood আমাৰ মাজত ভাতৃত্ববোধ আমাৰ মাজত মৰম চেনেহ জগাই তোলে it makes the bond of unity stronger আমাৰ একতাৰ যিটো বান্ধোনটো বেছি সুদৃঢ় কৰে it serves the কজ অফ নেশ্যনেল ইণ্টিগ্ৰেশ্যন ৰাষ্ট্ৰীয় যিটো ৰাষ্ট্ৰীয় ঐক্যতা আমাৰ ইয়াক বজাই ৰাখে গতিকে বিহুৰ ওপৰত বুলি নহয় বিহুৰ ওপৰত লিখিলেতো এইটোৱে লিখিব পাৰিবা ফেষ্টিভেলো লাইক মষ্টত আহিলে তোমালোকে এখন এছে লিখিব পাৰিবা আৰু যিসকল মই আগতেও কৈছোঁ অলৰেডি যদি প্ৰিপেয়াৰ কৰিছা তেতিয়াহ'লে তোমালোকে স্কিপ কৰিব পাৰা কিন্তু যোনে কৰা নাই খুব চিম্পল ৱৰ্ডত চিম্পল লেংগুৱেজত এখন এছে তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় গতিকে আজি ভিডিঅ'টো ইমানখিনি যদি কিবা থাকে জনাবা থেংক ইউ